হেল্ল' টাইগাৰ্ছ, কি খবৰ তোমালোকৰ? কেনেকুৱা আছা তোমালোকে? কেনেকুৱা চলি আছে তোমালোকৰ পঢ়া শুনা? যদি তোমালোকৰ এতিয়ালৈকে ভালকে পঢ়া শুনা আৰম্ভ হোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ আমি জানিব লাগিব ন, ভাল মাৰ্কছ আনিবৰ কাৰণে কি কি ইম্পৰ্টেণ্ট টপিকছবোৰ আমাৰ চাই যাব লাগিব, হয়নে নাই? যেতিয়া আমি এইবোৰ ইম্পৰ্টেণ্ট টপিকছবোৰ পঢ়ি যাম, ভালকে চাই যাম, তেতিয়া আমাৰ এক্সাম ফাৰু হ'ব, হয়? চ' ৰেডি? আমি এতিয়া টপিকছবোৰ চাম দেই। আৰু অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম তোমালোকৰ দুয়োৰ কাৰণে এইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? চ' লেটছ চি। অ'কে, প্ৰথম টপিক বা আমাৰ প্ৰথম যিটো ভাগ হয় ইতিহাসৰ ভাগ, তাৰ পৰা কি আহিব? অ'কে, তোমালোকে চাব পাৰি আছো ন, যিবোৰ বস্তু লিখা আছে এই গোটেইবোৰ তোমালোকে বুজি পাবা। অসমীয়া মিডিয়ামো বুজি পাবা আৰু লগতে ইংৰাজী মিডিয়ামো সকলো ষ্টুডেণ্টছবোৰ বুজি পাবা, হয়? তো ইতিহাসত তুমি কি চাবা? এই যে গুৰুত্বপূৰ্ণ নাবিকসকল যে আছিলে, ইম্পৰ্টেণ্ট চেইলাৰ্ছ, চ' চেইলাৰ্ছৰ বিষয়ে তোমাক পঢ়িব লাগিব, যেনেকুৱা ভাস্কো দে গামা, হয়নে নাই? বাৰ্থলমি ডিউজ, চ' এনেকুৱাকে। তাৰপিছত ইম্পৰ্টেণ্ট ইংলিছমেন আৰু ইণ্ডিয়ান কিংছ। এই যে ইংলিছমেন যে আমাৰ ইয়াতে আহিছিলে, ইংৰাজ বোৰ যে আহিছিলে আমাৰ ইণ্ডিয়ান ভাৰতীয় কিংছৰ তাতে, হয়নে নাই? কোন কোন আছিলে আৰু কি হৈছিলে, কি ঘটনা হৈছিলে, সেইটো তোমাক জানিব লাগিব। তাৰ লগত ডেটছ কেইটা নেপাহৰিবা কিন্তু। অ'কে, তাৰপিছত ইম্পৰ্টেণ্ট ইভেণ্টছ, ইম্পৰ্টেণ্ট ডেটছ, ইম্পৰ্টেণ্ট ট্ৰিটিজ, ইম্পৰ্টেণ্ট ৱাৰ, এইকেইটা চাব লাগিব। তাৰপিছত আমি যাম কোম্পানী ৰুলত, হয়নে নাই? চ' ব্ৰিটিছৰ যেতিয়া কোম্পানী মানে ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া আমাক শাসন কৰিব আৰম্ভ কৰিছিলে, তাতে আমি চাম ৱাৰেন হেষ্টিংছৰ সময়কালটো। তাৰপিছত ডুৱেল গভৰ্ণমেণ্ট বা দ্বৈত শাসন যিটো আছে, তাৰপিছত আমি চিপাহী বিদ্ৰোহ চাম আৰু তাৰ পৰিণাম চাম, ৰিজাল্টছবোৰ চাম। লৰ্ড কেনিঙকো আমি নেৰো কিন্তু, লৰ্ড কেনিঙকো চাব লাগিব। তাৰপিছত কিছুমান এক্ট আহিছিলে, কাউন্সিলছ এক্ট 1861, ঠিক আছে? তাৰপিছত লোকেল চেল্ফ গভৰ্ণমেণ্টৰ বিষয়ে অকণমান জানিব লাগিব। লগতে চিভিল ছাৰ্ভিচেছৰ ভাৰতীয়কৰণ বা ইণ্ডিয়ানাইজেশ্যন কেনেকুৱা হ'ল সেইটোও জানিব লাগিব। অ'কে, এইকেইটা হ'ল ইতিহাস। এতিয়া আহি যোৱা ভূগোলত। ভূগোলত আমাক কি জানিব লাগিব? আৰ্থৰ ছাৰফেচ। আৰ্থৰ ছাৰফেচত মানে কি আছে? ভূমি আৰু পানী, হয় নে নাই? তো এইটো বিষয়ে তুমি জানা। তাৰপিছত বহুত ইজি, এক্সোজেনিক আৰু এণ্ডোজেনিক ফৰ্চেছ, হয়? এইটোতো তোমালোকে জানিবাই, মই বাৰে বাৰে এইটো কৈছোৱে তোমালোকক, হয়? তাৰপিছত নদীৰ ক্ৰিয়া বা নদীৰ কাৰ্যবোৰ, অ'কে, যেনেকুৱাকে এই নদীৰ কাৰ্যৰ যিটো টপিক আছে তাৰ ভিতৰত আমি বেচিন কি হয় সেইটো চাম। তাৰপিছত আমি এই যে কামবোৰ যে আছে, তিনিটা কাম আছে নহয়, ইৰোশ্যন, ট্ৰান্সপৰ্টেশ্যন আৰু ডিপজিশ্যন, এইটো আমাক চাব লাগিব। ৰিভাৰ চেনেল কি হয়, তাৰ লগত হাইড্ৰলিক একশ্যন কি হয়, মিয়েণ্ডাৰিং কি হয়, হৰ্চু লেক নহ'লে বা অশ্বক্ষুৰা ৰিড, এইকেইটা কি হয়, ফ্লাড প্লেইনছ কি হয়, নেচাৰেল লেভি বা বান্ধ কি হয়, ডেল্টাছ কি হয়, হয়নে নাই? বদ্বীপ কি হয়, এইকেইটা আমাক চাব লাগিব। তাৰপিছত আহি যোৱা বতাহত, উইণ্ডত ডিফ্লেশ্যন কি বস্তু হয়, আমাক চাব লাগিব। চেণ্ড ডিউন কাক কয়, এব্ৰেশ্যন কাক কয়, ইনচেলবাৰ্গ আৰু ইয়াৰডম কি হয়, এইটোও জানিব লাগিব। আৰু অকণমান বাকী আছে জিঅ'গ্ৰাফিত, অ'কে, কাৰণ হিমবা আছে, গ্লেচিয়াৰ আছে, হয়নে নাই? গ্লেচিয়াৰৰ কিমান টাইপছ আছে সেইটো আমাক জানিব লাগিব। লগতে গ্লেচিয়াৰ হৰ্ণ কাক কয়, তাৰপিছত গ্ৰাব্য কাক কয় বা মৰেইনছ কাক কয়, তাৰ টাইপছ। চি ৱেভ একশ্যনতো আছে, সেইটোতো চাব লাগিব, হয়নে নাই? তে আমি কোষ্ট বা কোষ্ট লাইন কি হয় আৰু কি তফাত আছে সেইটো জানিব লাগিব। চি ক্লিফছ কাক কয়, চুনামিজ কি হয়, হয়নে নাই? আৰু বীজ কি হয়, বীজটো চবে জানাই, হয়? বুকৰ কিছুমান এক্সাম্পলছ আছে, সেই এক্সাম্পলছবোৰ চাবলৈ নেপাহৰিবা। তাৰপিছত আহি যোৱা তুমি পলিটিকেল চায়েন্সত, তাৰমানে তোমাৰ ৰাজনীতি বিজ্ঞানত তুমি ৰাজনৈতিক দলৰ বিষয়ে জানিবা, হয়নে নাই? পলিটিকেল পাৰ্টিজ কেই প্ৰকাৰৰ হয় সেইটো জানিব লাগিব, ইহঁতৰ মাজত ডিফাৰেঞ্চ কি আছে। তাৰপিছত USA আৰু ইংলেণ্ডৰ মাজত যিবোৰ মানে ডিফাৰেঞ্চেছ আছে সেইটো আমাৰ চাব লাগিব, হয়নে নাই? তাৰপিছত ধৰি লওক ইণ্ডিয়াৰ লগত কি ডিফাৰেঞ্চ আছে আমাৰ সেইটোও চাব লাগিব। পলিটিকেল পাৰ্টিজ আমাৰ ভাৰতবৰ্ষত আমি চাব লাগিব স্বাধীনতাৰ আগত, ইণ্ডিপেণ্ডেঞ্চৰ আগত আৰু ইণ্ডিপেণ্ডেঞ্চৰ পিছত, অ'কে। তাৰপিছত আঞ্চলিক ৰাষ্ট্ৰীয় দল বা ৰাজনৈতিক দল, ঠিক আছে? এই যে ৰিজনেল পলিটিকেল পাৰ্টিজ, ইহঁতে কেনেকুৱা গঠন হ'ল, হয়নে নাই? তেওঁলোকৰ গুৰুত্বটো কি হয়, ইম্পৰ্টেঞ্চটো কি হয়, তেওঁলোকে কি অৱদান দিছে, ঠিক আছে? কণ্ট্ৰিবিউশ্যনছ কি হয়, এইকেইটা চাব লাগিব। অপজিশ্যন পাৰ্টি এইটো কি হয় সেইটো তুমি জানিব লাগিব। লগতে ৰোল আৰু ফাংচনছো জানিব লাগিব। তাৰপিছত কোলিশ্যন গভৰ্ণমেণ্ট, হয়নে নাই? আমি এইটো বহুতবাৰ চালো, মৰ্চা চৰকাৰ। এই মৰ্চা চৰকাৰটো কি হয়, কিয় এইটো ইম্পৰ্টেণ্ট হয়, তাৰ মেৰিটছ আৰু ডিমেৰিটছ কি হয়, এইকেইটা জানিব লাগিব। লগতে আমি ইকনমিক্সতো এৰিব নোৱাৰোঁ, ইকনমিক্সৰ পৰাও কিবা না কিবা আহিব। তে ইকনমিক্সৰ মিনিং কি হয়, তাৰ সংজ্ঞা কি হয়, টাইপছ কি হয়, ঠিক আছে, স্ক'প কি হয়, এইকেইটা জানিব লাগিব, ঠিক আছে? তাৰ লগতে কিছুমান কনচেপ্ট তোমাৰ বুকত দিয়া আছে, সাধাৰণ কনচেপ্ট, সেইকেইটা পঢ়িলে হৈ যাব, একেবাৰে নিজে বনাই লিখিব পাৰিবা। লগতে ইণ্ডিয়ান ইকনমিৰ চেলেঞ্জেছবোৰ অকণমান চাই যাবা, অ'কে? তাতে আনএমপ্লয়মেণ্ট আৰু ইনফ্লেশ্যনটোও ইম্পৰ্টেণ্ট হয়। এইকেইটা ভালকে চাই যোৱা, যেকেইটা কৈছোঁ, তোমাৰ 100% এক্সামটো ফাটাফাটি হ'ব, ঠিক আছে? বহুত ভাল হ'ব। এণ্ড গাইজ, মাই টাইগাৰ্ছ,
অল দ্য বেষ্ট।